ৰাজ্যত অব্যাহত আছে ৰঙালী বিহুৰ ব্যাপক আনন্দ। বাক্সাৰ বৰমাত ৰংজালী বৈশাগুৰ উৎসৱত বড়ো ডেকা গাভৰুৰ নৃত্য। বৰমা আঞ্চলিক এপছৰ উদ্যোগত 13তম ৰংজালী বৈশাগু উৎসৱ পালন কৰা হয়। বিহুৰ বতৰত বড়ো ডেকা গাভৰুসকলে আনন্দ মনেৰে নাচ গান কৰে আৰু বিভিন্ন খেল ধেমালি অনুষ্ঠিত কৰে বিহুৰ এই দিনকেইটাত। ৰংজালী বৈশাগুত অনুষ্ঠানত অংশগ্ৰহণ কৰে বৰমা বিধানসভা সমষ্টিৰ বিধায়ক ভূপেন বড়ো, এপছুৰ জিলা সভাপতি নন্দেশ্বৰ বড়োৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি। ৰংজালী বৈশাগুৰ সমান্তৰালভাৱে হুঁচৰি বিহুৰ আনন্দ অব্যাহত আছে বাক্সাত। ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ শুভেচ্ছাৰে সকলোৰে মাজলৈ সুখ ভাতৃত্ববোধ কঢ়িয়াই আনে, তাকে কামনা কৰে বড়ো ভাইসকলে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। এপছৰ খেলপথাৰত আমি 14তম ৰংজালী বৈশাগু পৰ্ব পালন কৰা হৈছিলে আৰু এই কাৰ্যসূচীত আমাক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰিছিলে আৰু মুখ্য অতিথি হিচাপে ইয়াত উপস্থিত হৈছোঁ আৰু ভাল লাগিছে। বৰমা আঞ্চলিক এপছৰ অন্তৰ্গত যিমানখন গাঁও আছে ইয়াত আহি উপস্থিত হৈছেহি আৰু আমাৰ যি জাতীয় উৎসৱ ৰংজালী বৈশাগু তাক পালন কৰিবলৈ সকলো ওলাই আহিছে। আমি চেষ্টা কৰিছোঁ যে আমাৰ বড়োসকলৰ বুদ্ধিজীৱী, আমাৰ ৰাজনৈতিক নেতাসকল আৰু আমাৰ বড়ো ছাত্ৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ সৈতে আলোচনা কৰি আমাৰ যি সংস্কৃতি, আমাৰ যি কালচাৰ, এই কালচাৰটো আমি বিশ্বৰ বুকুত কেনেকুৱা প্ৰতিষ্ঠা কৰিব পাৰি তাক আমি চাই আছোঁ আৰু ঠিক তেনেকৈ আমি যি মানে এপছৰ প্ৰয়াসত ইয়াতে আমাৰ প্ৰশিক্ষণ কেন্দ্ৰ এটা গঢ়ি তোলা হৈছে এই খাম চিফুং বজোৱাৰ কাৰণে আৰু বাগৰুম্বা নাচাৰ কাৰণে। সেই মৰ্মে আমি কাম চলাই আছোঁ আৰু আজি দেখিছোঁ বহুতো মানে ডেভেলপ হৈ গৈ আছে। মডাৰ্ণ যুগ, আগতে আমাৰ গাঁৱত যেনেকুৱা বিহু পাতিছিলে এই বিহুটো ক্ৰমান্বয়ে অকণমান চেঞ্জ হৈ কেনে আজি এটা মডাৰ্ণ যুগৰ বিহু আহিছে, কিন্তু আমি পৰম্পৰাগত যি আমাৰ সাজপাৰ আছিলে, যিবিলাক আমাৰ মানে বাদ্যযন্ত্ৰ আছিলে, আমি এতিয়াও এৰা নাই আৰু আমি সদায় আহ্বান জনাইছোঁ আমাৰ শিল্পীসকলক বা আমাৰ যিখিনি কালচাৰত কাম কৰে তেখেতসকলক আমি বিনম্ৰভাৱে জনাইছোঁ আমাৰ জাতীয় যি সাজপাৰ, আমাৰ জাতীয় বাদ্যযন্ত্ৰ যাতে এৰি বেলেগ এটা সংস্কৃতিক যাতে আঁকোৱালি নলয়। আমি বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিব ওলাইছোঁ যে বড়ো জাতিৰ বাগৰুম্বা বা আমাৰ বৈশাগু নৃত্য তেনেকুৱা আমি কেনেকুৱা এটা সংস্কৃতিবান তথা কেনেকুৱা এটা ডিচিপ্লিন এক নাচ এইটো আমি প্ৰতিষ্ঠা কৰিবলৈ আমি প্ৰয়াস কৰিছোঁ। 14 সংখ্যক ৰঙালী বিহু উদযাপন কৰা হৈছে। আজি আমি ইয়াত আমাৰ যিবিলাক জাতীয় খাদ্য, সেই খাদ্য সম্ভাৰৰ আমি লৈছোঁ, সেইবিলাক আমি আজি ইয়াত পৰিৱেশন কৰিছোঁ। লগতে আমাৰ যিটো ৰঙালী বিহু উদযাপন কৰিছোঁ আমি ৰংজালী বৈশাগু, ইয়াত আমি আজি বহাগৰ 6 তাৰিখে আমি উদযাপন কৰিছোঁ। প্ৰতি বছৰে আমি বহাগৰ সেই 7 বিহুৰ ভিতৰত আমি উদযাপন কৰোঁ। সেই উদযাপনত আমাৰ জাতীয় সাজপাৰ পিন্ধি আমি আমাৰ যি সংস্কৃতি, সেই সংস্কৃতিৰ মাধ্যমেৰে আমি আমাৰ জাতীয় সাজ পোছাক পিন্ধি আমি উদযাপন কৰোঁ। যিহেতু সংস্কৃতি আমাৰ জাতীয় ভাষা সংস্কৃতি হ'ল আমাৰ জাতিৰ গোটেই সাহিত্যবিলাক আমাৰ সংস্কৃতিৰ আধাৰতে থাকে। যি জাতিৰ সংস্কৃতি নাই, তেওঁৰ ভাষা বা তেওঁৰ জাতীয় সাজপাৰ নাথাকে। সেয়ে আমি সংস্কৃতি বজাই ৰখাৰ কাৰণে প্ৰতি বছৰে আমি এই ৰঙালী বিহুত আমি ৰংজালী বৈশাগু আমি উদযাপন কৰোঁ 7 বিহুৰ ভিতৰতে। প্ৰথমে আমি ৰাতিপুৱা